অসমীয়া কৃষ্টি সংস্কৃতিৰ এক নিদৰ্শন হ'ল অসমীয়া গহনাসমূহ। এই গহনাসমূহ মহিলাৰ কেৱল সাজ-সজ্জাৰ এক অংগ নহয়, ই আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতিৰ পৰিচয়। এই পৰম্পৰাগত গহনাসমূহৰ লগত বহু সময়ত বহুতো আৱেগিক অনুভূতিও জড়িত হৈ থাকে, বহু ৰীতি-নীতি ইয়াৰ লগত জড়িত হৈ থাকে। এই গহনাসমূহক নিজস্ব ৰূপত জীয়াই ৰখাৰ লগতে এই থলুৱা উদ্যোক্তি আৰু ইয়াৰ ব্যৱসায়ীসকল, শিল্পীসকল, ইয়াৰ লগত জড়িত কাৰিকৰসকলক জীয়াই ৰখাও নিতান্তই প্ৰয়োজনীয়। আজি আমি আহিছোঁ মহিলা উদ্যোগী লখিমী বৰুৱাৰ কাষলৈ। আহক অনুষ্ঠানৰ মাজলৈ যাওঁ। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ, আৰু সদায় নিচিনা আপোনাকো আজি বিৰাট ধুনীয়া লাগিছে। থেংক ইউ। ইমান ধুনীয়া ছোৱালীজনীৰ পৰা কমপ্লিমেণ্টটো পাই আৰু ভাল লাগিছে। থেংক ইউ। আপোনাকতো আমি চবেই জানোৱেই, আপুনি এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে, কিন্তু আপোনাৰ কেনেকৈ মন গ'ল এই গহনা ব্যৱসায়লৈ আহিবলৈ, বা আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে, কেতিয়াৰ পৰা? তুমি এইটো খুব সুন্দৰ কুৱেশ্যন কৰিছা। মোৰ দেউতা আৰ্টিষ্ট আছিলে, প্ৰণৱ বৰুৱা। তেখেতক চবেই জানে বাৰু অসমত। তেখেতে 60 বছৰৰ আগতে অসমীয়া গহনাটো পপুলাৰ কৰিবলৈ অলপ চেষ্টা কৰিছিলে, কিন্তু তেওঁ প্ৰফেচনেলি লোৱা নাছিলে। কিছুমান মানুহে বিয়াৰ সময়ত যদি গহনা ডিজাইন দেউতাৰ পৰা বিচাৰিছিলে, দেউতাই সদায় অসমীয়া যিবোৰ গহনা, যিবোৰ চানেকিৰ গহনা, যিটো আমাৰ প্ৰকৃতিৰ লগত সম্বন্ধ থকা যিবোৰ গহনা, সেইবোৰ আমাক দেউতাই কৰি কৰি দিছিলে। তেতিয়া মই সেইবোৰ দেখি খুব ভাল পাইছিলোঁ। আৰু মোৰ বিয়াৰ সময়ত যিখিনি গহনা আছিলে, গোটেইখিনি অসমীয়া গহনা আছিলে। আজিৰ পৰা 30 years বেক তেতিয়া অসমীয়া গহনাৰ চাহিদা খুব কমি গৈছিলে। মানুহৰ এনেকুৱা এটা ধাৰণা হৈছিল যে অসমীয়া গহনাবোৰ পুৰণা, এইবোৰ এতিয়া নচলে বজাৰত। তেওঁলোকে এইটো জনা নাছিল যে এটা জাতিৰ পৰিচয় হিচাপে আমাৰ সংস্কৃতিৰ লগত এই কাপোৰ গহনা কিমান জড়িত। তেতিয়া মই বিয়াৰ পিছত যেতিয়া অসমীয়া গহনা পিন্ধি পেলাই ওলালোঁ, তেতিয়া চব মানুহে মোক খুব এপ্ৰিচিয়েট কৰিলে, কৈছে ইমান ধুনীয়া দেখি, এইবোৰ পিন্ধিলে আমাকো কৰি দিয়া। তেতিয়া কিন্তু মোৰ কেতিয়াও মই ভবা নাছিলোঁ যে মই কেতিয়াবা ব্যৱসায় বা চাকৰি কৰিম। এটা চিম্পল হাউচৱাইফ হ'ম, তেনেকৈ হেৰি কৰিম। মই ভাবোঁ মানুহৰ আশীৰ্বাদ যে মই নভবা বস্তুত তেওঁলোকে ভবাইছে। আমি আগতে ভাবিছিলোঁ ডিজাইন বা আমি যিবোৰ কথা কৰোঁ আমি নিজৰ কাৰণে, প্ৰফেচনেলিজিমটো আমাৰ তেতিয়া ইমান নাছিল। তাৰপিছত চবেই যেতিয়া মোক কোৱা হ'ল, তেতিয়া মই 5টা ছেটেৰে ঘৰতে 5টা ছেট কৰিলোঁ, যিকেইটা গহনা মই পিন্ধিলে ভাল পায়। যোনে যোনে মোক ক'লে যে এইকেইটা গহনা আমাকো লাগে, তেওঁলোকৰ কাৰণে 5টা। কেনেকুৱা ধৰণৰ ডিজাইন আছিলে? সেইকেইটা একদম টিপিকেল যিটো গলপতা, তোমাক মই এটা দেখুৱাওঁ, যিটো আমাৰ অৰিজিনেল পাথৰৰ গলপতা, মোৰ এতিয়াও মনত আছে। এইটো চোৱা, তোমাকো খুব ধুনীয়া দেখিব, খুব ধুনীয়া ৰং, খুব ধুনীয়া মাল্টি কালাৰ, চব কাপোৰৰ লগতে যাব। এইটো গহনা মই কৰিলোঁ এটা লুকা পাৰ, যিটো আমাৰ পাৰ, এটা গেজেৰা ছেট, যিটো জোনবিৰি আকাৰৰ হয়, অকণমান ডিজাইনটো তাতে বেলেগ হয়। এটা এই জোনবিৰি ছেট, এইটো এটা মই কৰিলোঁ। এইটো কেঁচা সোণ, গোটেইকেইটা মই কেঁচা সোণৰে কৰিছিলোঁ। মই এইখিনিতে আৰু এটা কথা কওঁ যে আমাৰ মানুহৰ ধাৰণা যে অসমীয়া গহনা মানে চববোৰে কেঁচা সোণ, কিন্তু অসমীয়া গহনা বুলি ক'লে কেঁচা সোণটো একদম বেলেগ মানে কি, ইয়াৰ যিটো টেকনিকেল ছাইড সেইটো বেলেগ হয়। সেইটো উজনি অসমতহে খালি কৰা হয়। আৰু কি কয়, এইটো প্ৰথমতে ফ্ৰেমিংটো, যিটো ফ্ৰেম হয় সেইটো সোণৰ বা ৰূপৰ কৰে। তাৰ কেঁচা সোণ, আচলতে মানুহে কেঁচা সোণটো কি বস্তু সেইটো নাজানে হয়তো। অসমীয়া সোণ বুলি কয়। কেঁচা সোণ মানে কি, 24 কেৰেট গ'ল্ড, পিয়'ৰ গ'ল্ড। এনেই আমি সচৰাচৰ যিবোৰ গহনা পিন্ধোঁ তাত 22 কেৰেট গ'ল্ড হয়, কাৰণ তাত খাট দিয়ে। খাট মানে তাম অলপ মিক্স দিয়ে, নহ'লে খুব পিয়ৰত গহনা কৰিব নোৱাৰে। আৰু এই কেঁচা সোণটোত হয়তো কোনো ধৰণৰ তাম বা একো মিক্স নাথাকে, কাৰণ সোণ যিমানেই কোমল সিমানেই পিয়'ৰ হয়। আৰু সেইকাৰণে পিয়'ৰ সোণত একো কৰিব নোৱাৰে। সেইকাৰণে পাট সোণটো কিন্তু কোমল হ'ব লাগিব, কাৰণ আমাৰ যেতিয়া ফ্ৰেমিংটো কৰে, লাভ ভৰাই পাথৰ দিয়াৰ পিছত সেই কেঁচা সোণ বা পাট সোণো কয় বহুতে, পিটি লগাব লাগে। এই কথাখিনি মই ভাবোঁ আমাৰ দৰ্শকসকলেও জনা খুব দৰকাৰ। আচলতে কেঁচা সোণনো কি আৰু কেঁচা সোণত কেনেকৈ বনোৱা যায়, সেইখিনি নাজানিলে হয়তো আমিও বহুত সময়ত ঠগ খাই যাওঁ। তুমি এইটো কথা খুব ভাল কথা কৈছা, কাৰণ আমাৰ মানুহৰ সেই সচেতনতাটো নাই। আৰু কি কয়, খুব কনচিয়াছো নহয়। অসমীয়া গহনা বুলি ভাবিলে চববোৰে কেঁচা সোণ বুলি ভাবে, কিন্তু কেঁচা সোণটো কি সেই বস্তু নেজানে। কেঁচা সোণ বুলিলে যিটো 24 কেৰেট গ'ল্ড, যিটো একো মিক্স নাথাকে, ইয়াত তোমাৰ যিটো ভিতৰৰ যিটো ফ্ৰেম আছে,
এইটো ৰূপৰ হয় তাৰপিছত লা ভৰাই বস্তুবোৰ গধুৰ হয় লা ভৰোৱাৰ পিছত তাত পাথৰ লগায় আমাৰ পাথৰ দুবিধ হয় এটা যিটো আমাৰ সেমি প্ৰেচিয়াছ ৰুবি আনকাট ৰুবি যিটো সেইটো হয় আৰু এটা হয় মানে আৰ্টিফিচিয়েল জুৱেলাৰী আৰ্টিফিচিয়েল ষ্টোনছ যিটো তোমাৰ ইমান হেৰি নহয় প্লাষ্টিক ধৰণৰ হয় সেই বস্তুটো ইউজ কৰা হয় কিন্তু এইটো য'ত অলপ কেঁচা সোণটো বেছি পৰিমাণে দিয়া হয় আৰু ইয়াত পাথৰবোৰ অৰিজিনেল হয় কিন্তু ইয়াত এই সোণটো আমাৰ পিটি লগায় যেটো ইয়াত মানে ৰূপৰ ওপৰত মানে লা আছে তাৰপিছত পাথৰ দি পেলাই সোণখিনি পিটি লগায় এইটো আমাৰ কেঁচা সোণৰ গহনা অসমীয়াৰ যিটো কয় এইটো এনে প্ৰচেছটো এইটো মানে আমাৰ অসমতো তিনি জেগাতে হয় বৰপেটা নগাঁও আৰু যোৰহাট কিন্তু প্ৰত্যেকটো জেগাৰে বনোৱাৰ পদ্ধতি বেলেগ মানে কি উজনি অসমৰ যিখিনি গহনা তাত লা থাকিবই লাগে অসমীয়া গহনাত লা ব্যৱহাৰ কৰে আৰু তাত পাথৰ থাকে কিন্তু বেক সাইডে যিটো মিনা কৰা হয় সেইটো বেক সাইডে কৰা হয় কিন্তু আগফালে পাথৰ আমাৰ সচৰাচৰ দিয়াই হয় যোৰহাটৰ সাইডত সেই ফ্ৰেমিংটো সাধাৰণতে তেওঁলোকে সোণত কৰে নগাঁও ডিষ্ট্ৰিক্টতো সোণত কৰে কিন্তু ৰূপৰ ওপৰত কেঁচা সোণটো বেছিকৈ চলে কিন্তু বৰপেটাৰ ডিষ্ট্ৰিক্টৰ যিখিনি হয় সেইখিনি 22 কেৰেটৰ গোল্ডৰ হয় সাধাৰণতে সোণত হয় যিটো আমাৰ বেংগলৰ লগত ইনফ্লুৱেঞ্চ যিবোৰ থুকা সোণা কেৰু এইবোৰ পুৰা সোণত হয় আৰু কেচুলুৰীয়া হাৰ সেইবোৰত পাথৰ কম থাকে লাৰ ইমান ব্যৱহাৰ নহয় আৰু এতিয়া যিবোৰ নতুনত্ব ধৰণৰ যিবোৰ নতুন অলপমান পৰখ পৰা যিবোৰ গহনা ওলাইছে বৰপেটাৰ সাইডৰ সেইটো ৰূপৰ ওপৰত মিনা কৰি হয় মই দেখুৱাব খুজিছো এনেকুৱা যিবোৰ এইটো অকমান নতুনত্ব দিয়া হৈছে এনেকে এই যে ধান খিৰা এইটো থুৰিয়া ফুল আমাৰ অসমীয়া গহনাবোৰ যেতিয়া প্ৰকৃতিৰ পৰা আহে তাৰ অলপমান তাৰ টাচত থাকিবই লাগিব কিন্তু ইয়াত আমি পাথৰ ব্যৱহাৰ নকৰো এইবোৰ মিনা হয় মিনা কৰা হয় মানুহৰ মিনা কৰা পাথৰ দিয়া আৰু পেইন্ট কৰা গোটেই বস্তুখিনি ধাৰণাটো নাই একদম তুমি ঠিকে কৈছা যিসকল বিক্ৰেতা তেওঁলোকেও হয়তো নিজে বস্তুবিলাক আচলতে জানিব লাগে কোনটো বস্তুত কেনেকৈ কি দিছো ডিজাইনটোনো কি তেওঁলোকে যদি ভালকে গাইড নকৰে তেতিয়াহ'লে সাধাৰণ মানুহেটো কাৰণ কথাটো আমাৰ সবতকে ভয়াবহ হৈছে কি এতিয়া অসমীয়া গহনাবোৰ আমাৰ চানেকিবোৰ লৈ বাহিৰৰ মানুহে মানে ৰূপৰ নকৰাকৈ ব্ৰঞ্জ বা বেলেগ ধৰণৰ মেটেৰিয়েল কম দামী মেটেৰিয়েল দি পেলাই বজাৰত ওলাই দিছে আৰু মানুহে সেইবোৰ কমতে পায় সেইবোৰে কেঁচা সোণৰ গহনা বুলি লয় কাৰণ তেওঁলোকৰ কেঁচা গহনাৰ প্ৰতি কোনো ধাৰণা নাথাকে আৰু এইটোৱে আমাৰ সমাজৰ কাৰণে খুব এটা ভয়াবহ কথা হৈছে কাৰণ আমাৰ যিখিনি থলুৱা কাৰিকৰ যিটো উদ্যোগ সেইটো নহলে শেষ হৈ যাব নোহোৱা হৈ যাব কাৰণ নতুন প্ৰজন্মই আহি থকা প্ৰজন্মই ইয়াৰ বিষয়ে আৰু নেজানিব কাৰণ এতিয়াৰ প্ৰজন্মই নেজানে আৰু দুটামান জেনেৰেশ্যন যোৱাৰ পিছতো আৰু নেজানিব সেইকাৰণে আমি এতিয়া জিআই যিটো মানে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন যিটো কয় সেইটো কৰাৰ ওপৰত আমি জোৰ দি আছোঁ আৰু চিফ মিনিষ্টাৰ আমাৰ তেখেতেও কৈছে যে আমি এইটো সহায় কৰিম সেইকাৰণে আমি এইটো বস্তু লাগি আছোঁ আমি ছ'চাইটি এখন ফৰ্ম কৰিছোঁ সেইটো হৈ গ'লে তাৰ পৰা আমি বাচিব পাৰিম উদ্যোগটো আমি বচাব পাৰিম যিটো মিনা হয় সেইটো অলপ মিচিৰি টাইপৰ এবিধ মেটেৰিয়েল হয় সেইটো জুইত হিট দি দিলে গলি যায় পেইণ্টৰ নিচিনা হয় তাৰপিছত সেইটো ব্ৰাছেৰে পেইণ্ট কৰি দিব লাগে আৰু তাৰপিছত সোণৰ পানীত ডুবাই দিয়ে ইয়াত গুৰুত্বপূৰ্ণ কথা দৰ্শকে জানি ল'লে ভাল আচলতে মিনা কৰানো কাক কয় হয় মিনাটো সদায় পেইণ্ট হয় আৰু মিনাটো পাথৰ নহয় আৰু সদায় মিনা কৰা গহনাবিলাক সাধাৰণতে যিটো বৰপেটাৰ চানেকিৰ হয় সদায় মানে ৰূপৰ ওপৰত মেচিন পলিচ হয় যিটো পানী চৰুৱা কয় এইটো কেঁচা সোণ নহয় এইটো পানী চৰুৱা যিটো আমাৰ গ'ল্ড প্লেটেড বুলি চবেই জানে পানী কৰে সেইটো হয় তাৰপিছত এতিয়া কথাটো হ'ল অসমীয়া গহনাবোৰ আমি 4 ধৰণে কৰোঁ যিটো প্ৰপাৰ ৱে কৰা হয় এটা হয় পিয়'ৰ গ'ল্ডত সেইটো যিটো মাৰ্কেটত যিটো প্ৰাইচ সেই হিচাপে আমি সোণটো লৈ পেলাই ফ্ৰেমিঙৰ ৱেট দি পেলাই তাৰপিছত লাভ ভৰাওঁ সেইটো তেনেকৈ হয় তাৰ পিছৰ কোৱালিটিটো মই যিটো ক'লোঁ এইটো দুগদুগিটোৱে দেখুৱাওঁ এবাৰ যিটো ৰূপৰ ওপৰত হয় কিন্তু ফিনিচিংটো আমি একদম গ'ল্ড ফিনিচটো দিওঁ যিটো সোণটো বেছিকৈ লগাওঁ আৰু পাথৰবোৰ যিবোৰ দিওঁ সোণত দিয়াই দিওঁ তেনেধৰণকে কৰোঁ আৰু একেটা বস্তুৱে যদি এই বস্তুটোকে আমাৰ কমত লাগে তেতিয়া মই এইটোৱে দেখুৱাইছোঁ এইটো কেঁচা সোণ হয় কিন্তু ইয়াৰ যিটো পাথৰ হয় ইয়াৰ লগত একেই নহয় এইটো আৰ্টিফিচিয়েল পাথৰ হয় আৰু ইয়াত কি হয় সোণটো আমি কমকৈ দিওঁ মানে আৰ্টিফিচিয়েল পাথৰ দিলে সোণটো কমকৈ দিয়া যায় কেঁচা সোণ লৈ পেলাই বহুতে কয় যে কেঁচা সোণটো সোনকালে বেয়া হৈ যায়
এইটো কিহৰ কাৰণে মানে মেটেৰিয়েলটো তাত মিক্স নোহোৱাৰ কাৰণে হয় নে আমি আচলতে ৰাখিব নজনাৰ কাৰণে হয় তাৰমানে কথাটো এইটো কি এইবোৰ বস্তু যে কেঁচা সোণ হয় তাৰমানে কি ডেলিকেট সোণটো একদম পিয়ৰ হয় সেইকাৰণে আগতে আইতাহঁতে কেনেকৈ থৈছিল ধুনীয়াকৈ কপাহেৰে মেৰাই কোমল চাদৰত মেৰাই থৈছিলে সোণৰবিলাক পিন্ধি মেলি আহি অকণমান সময় মানে ওলাই থৈ পেলাই থৈ তাৰপিছতো কৰিছিল ঠিক কিন্তু আমাৰ আজিকালি কি কয় পিন্ধিলে ওপৰত পাৰফিউম লগাই দিলে কিবা এনেও পাৰফিউমটো বেয়া চবৰ কাৰণে সেইটো কাৰণে সদায় চব কৰাৰ পিছত শেষত পিন্ধিলে সদায় কপাহত ধুনীয়াকৈ থ'লে আৰু লকাৰটোত থ'ব নালাগে ষ্টীলৰ লকাৰ খুব এয়াৰ টাইট হ'ব নালাগে কাৰণ আমাৰ ইয়াত হিউমিডটো বেছি এয়াৰ টাইট হৈ গ'লে বস্তুবোৰ বেয়া হয় কিন্তু অকণমান এয়াৰিকৈ থ'লে বঢ়িয়া ধুনীয়া হৈ থাকে মানে সেই কথাখিনি হয়তো বহুতে নাজানে কিন্তু মই ভাবোঁ মোৰ মানে মই যেতিয়া ব্যৱসায়টো কৰিছোঁ মোৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা আছে সেইকাৰণে মই নাম কি লৈছে আৰু কেনেকৈ থ'ব লাগে গোটেইখিনি কওঁ দায়িত্ববোধটো আচলতে বিক্ৰেতাসকলৰ নিজৰ থাকিব লাগিব অসমীয়া গহনাৰ যিবোৰ চানেকি বা যিবোৰ ডিজাইন সেইবোৰৰ নামবিলাকৰ কথা বহুতে নাজানে আচল যিবোৰ চানেকি বা গহনা অকণমান আপুনি নামবোৰ কৈ দিব এইটো খুব ধুনীয়া কৰিছা কথা সুধিছা কাৰণ আমাৰ মানুহে কি হয় এইটো অসমীয়া গহনা এনেকুৱা নাওখনৰ নিচিনা লাগে বা ঢোলটো জানে খুব বেছি কিন্তু ইমান নাজানে কিন্তু আমাৰ অসমীয়া গহনাবোৰ সদায় প্ৰকৃতিৰ পৰা অহা আৰু যিবোৰ সমাজত যিবোৰ বস্তু আমি দেখি থাকোঁ যেনেকৈ ঢোলটো জাপিটো তাৰপিছত কি কয় লুকাপাৰৰ যেনেকৈ চোতালত আকাশৰ জোনটো পৰা আধা জোনবিৰিটো যিটো আমাৰ জোনবিৰি ঢোলটো ঢোলৰ পৰা জাপিৰ পৰা এনেকৈ গলপতাত ডিঙিত লাগি থকাৰ কাৰণে গলপতা তুমি যিটো পিন্ধি আছা এইটো জাপি কিন্তু এইটো ৰূপত কৰা মানে বেজটোতে থৈ দিয়া মিনা কৰা তেন্তে এনেকুৱা ধৰণৰ বস্তুবোৰ হ'লে চব ধৰণৰ ড্ৰেছৰ লগতে পিন্ধিব পাৰে এতিয়া নতুন প্ৰজন্মই বেলেগ গেজেৰা বুলি যিটো মই তোমাক কৈছিলোঁ গেজেৰাটো এইটো গেজেৰা বুলি কয় কিন্তু জোনবিৰিটো আকৌ মই দেখুৱাওঁ জোনবিৰিটো ৰ'বা মই দেখুৱাই আছোঁ এইটো জোনবিৰি এইটোও দেখুৱাব পাৰোঁ এইটো ধুনীয়া এইটো জোনবিৰিত কি হয় সৰুকৈ থাকে মানে পাথৰবিলাক সৰুকৈ থাকে আৰু ইয়াত তুমি গেজেৰাটোত চোৱা ডিজাইনটো অকণ মিনা কৰি পেলাই পাথৰ থাকে এইটো আকৌ তোমাৰ আমাৰ যিটো জেঠী নেজিয়া বুলি কয় জেঠী নেজিয়াৰ লগত তোমাৰ ধানৰ শিৰৰ নিচিনা কাৰণে ধান শিৰা জেঠী নেজিয়া কয় কাৰণ জেঠীটোৰ নিচিনা দীঘলীয়া কাৰণে জেঠীটোৰ নিচিনা আকৌ দুগদুগীটো পাতৰ পৰা আহিছে তেনেকুৱা আৰু প্ৰত্যেকটো বস্তু বাইদেউ এইটো যিহেতু আপুনি ক'লে যে কেঁচা সোণত পাথৰ দিছে বুলি কৈছে কেঁচা সোণত মিনা কৰিলে বস্তুটো বেলেগ হয় নেকি কেঁচা সোণত সাধাৰণতে আমাৰ মিনাটো আগফালে কম থাকে সদায় পিছ চাইডে আমাৰ মিনা থাকে ইয়াত মিনা নাই হেৰিয়ে আছে কিন্তু সাধাৰণতে ইয়াত যেনেকৈ সৰুকৈ মিনা দিয়া আছে অলপ মিনা দিয়া থাকে কৰা কিন্তু সন্মুখত আমাৰ পাথৰ থাকে যিখিনি উজনি অসমৰ গহনা কথা কৈছোঁ কেঁচা সোণৰ গহনাখিনি কথা কৈছোঁ আৰু চোৱা ইয়াত আগফালে গেজেৰাখনত দিছে ইয়াত মিনা আছে কিন্তু পাথৰো আছে এনেকুৱা ধৰণৰ কিন্তু গধুৰ হয় আৰু এইটো ছেট ডিজাইন থাকে বেক চাইডত যদি কৰে সোণৰ গহনা ইচ্ছা কৰিলে বেক চাইডত পিন্ধিব পাৰে ইয়াত তোমাৰ ধুনীয়াকৈ তোমাৰ হেৰিও দি দিছে শিলিখাৰ ডিজাইনো দি দিছে ধুনীয়াকৈ গামখাৰু পাতৰ লগত যদি গল্ডেন কালাৰ গামখাৰু হয় ধুনীয়াকৈ মিলাই পিন্ধিব পাৰিব আকৌ একেটা চেপৰে জোনবিৰি চেপতে এইখনক আকৌ আমাৰ বেনা বুলি কয় বেনা বুলি কয় এতিয়া চোৱা তিনিখনৰে একেটা ছেট কিন্তু গোটেইকেইখন বেলেগ বেনাখন অকণমান ফ্লেট হয় কিন্তু এই গোটেইকেইটা কোৱালিটি ষ্ট'নত পাথৰ বেছিকৈ থকা আৰু সোণটো বেছিকৈ থকা আগৰ পুৰণা গহনাখিনিত ক'লা অৰেঞ্জ কালাৰ ৰঙা এই তিনিটা মণিয়ে দেখা গৈছিলে হয় সেইখিনি মণি তেতিয়া পোৱাৰ ভিতৰত আছিলে আৰু মানুহে সেইখিনি মণি যিকোনো কাপোৰ সাজৰ লগত মেখেলা চাদৰ লগত চবৰ লগতে যায় আৰু বিশেষকৈ সেই পাথৰ আৰু মণিবোৰ ম্যানমাৰৰ পৰা আহিছিল তেতিয়া আহোমৰ দিনত সেইটো বস্তু এতিয়া নাই এতিয়া মণিপুৰৰ পৰা আহে বা ৰাজস্থানৰ পৰা আহে সেই মণিবোৰ তেনেকৈ আহে ইয়াত আমাৰ অসমত এইবোৰ বস্তু পোৱা নাযায় কিন্তু আমি সেই ভাল যিবোৰ পাথৰ কিনো সেইবোৰ ৰাজস্থানৰ পৰাই বিশেষকৈ আহে এতিয়া থলুৱা ডিজাইনবোৰ আগত ৰাখি কিছুমান অকণমান নতুনত্ব দিছোঁ সেইটো তুমি ডিজাইনাৰ বুলি ক'ব নহয় অকণ নতুনত্ব দিছে কাৰণ সময় পৰিৱৰ্তনশীল সময়ৰ লগত এতিয়া ছোৱালীবোৰ বাহিৰত ওলাই আহিলে এতিয়া চাৰিবেৰৰ মাজত নাথাকে কাম বন কৰে কিন্তু তেওঁলোকে তাৰ মাজতে সাধাৰণকৈ চিম্পলকৈ বা অকণমান নতুনত্ব ধৰণকৈ গহনা পিন্ধিব খোজে সেইকাৰণে সেই আগৰ চানেকিখিনি আমাৰ মনৰ মাজত ৰাখি সেই টাইপৰকৈ আমি নতুনত্ব দি পেলাই কিছুমান গহনা আমি কৰিছোঁ যেনেকৈ আগতে আমাৰ
জাপিটো অকল গলপতা হিচাপে পিন্ধে কিন্তু এতিয়া অকণমান জাপিটো দুখপীয়া কৰি দিলোঁ দি পেলাই ধুনীয়াকৈ লাগি থকা কৰিলোঁ তাই এটা গহনা পিন্ধি দিলে হৈ যায় আৰু লগতে আমি মাল্টি কালাৰ কৰি দিলোঁ কাৰণ আগতে অকল ৰঙাতে হৈছিলে গহনাবোৰ কাৰণ ৰঙা ৰংটো অসমীয়া যিকোনো চাদৰৰ লগত যায় আৰু এটা কথা কওঁ এতিয়া আমাৰ কেৰুটো যিটো বৰপেটাৰ কেৰু তাত অকণমান নেট ডিজাইন দি পেলাই অলপমান তাতে এটা নতুনত্ব দিয়াৰ চেষ্টা কৰিছে কিন্তু কেৰু ডিজাইন এইটো থাকিব কিন্তু আপোনাৰ মৌলিকত্বটো হেৰাই নাযায় সেইটো খুব ইম্পৰ্টেণ্ট আমি যিকোনো ডিজাইন অসমীয়া গহনা বুলি কৰিবই নোৱাৰোঁ সেইটো এটা মানে বজাৰত তেনেকুৱাই হৈ আছে তাকে মানুহে বুজি নাপায় যে সেইটো আৰু এতিয়া আৰু এবিধ দেখুৱা এইটো ঢোল লগত থোকা শুনা এইটো আচলতে বৰপেটাৰ গহনাবোৰ এনেকুৱা হয় এইটো থোকা শুনা বুলি কয় থোকা শুনা বুলি কয় বহুতে নাজানে সেইকাৰণে আমি এইবোৰ বস্তুৰ নামৰ সতে চবকে ক'বলৈ চেষ্টা কৰোঁ এইটো থোকা শুনা লগত ঢোল এইটো বস্তু আমাৰ পুৰা একদম 100% বৰপেটীয়া গহনা ইয়াত কোনো লা নাই পাথৰ নাথাকে একো নাথাকে এইটো পুৰা সোণৰ কালাৰ হয় কিন্তু মই এই জোনবিৰিটো মোৰ দেখিবলৈ খুব ভাল লাগিছে এইটো সোণালী ৰঙৰ কিন্তু এইটো সোণ পানী চৰোৱা নে এইটো সোণ পানী চৰোৱা আৰু পানী চৰোৱা ৰূপৰ ওপৰত সোণ পানী চৰোৱা আৰু বৰপেটাৰ যিবোৰ গহনা মই অলপ আগতে কৈছিলোঁ যে উল্লেখ কৰিছিলোঁ যে বৰপেটাৰ গহনা লাভ আৰু পাথৰ নাথাকে হয় 22 কেৰেট গোল্ডৰ সোণৰ হয় আৰু নহ'লে ৰূপৰ ওপৰত পানী চৰোৱা হয় আৰু ইয়াত কিমান মিহি আৰু সেলফ ডিজাইন আছে ইয়াত লা নাথাকে কাৰণ লাইট হয় বস্তুটো এইটো কিন্তু ৰূপৰ ওপৰত হয় এইটো একদম বৰপেটাৰ গহনা ধানৰ শিৰৰ নিচিনা হৈ পেলাই এইটো হৈছে আজিকালি এইটো খুব পপুলাৰ চবেই খুব ভাল পায় পিন্ধিবলৈ কাৰণ এনে এটা গৰ্জিয়াছ লুক এটা দিয়ে যিকোনো মেখেলা চাদৰ চিম্পল মেখেলা চাদৰৰ লগতো ভাল পিন্ধিলে বৰ ধুনীয়া দেখি আৰু তেনেকে ধৰণকে ইয়াত পাথৰ থকা যিবোৰ এইটো মানটাচা আহিছে ডিজাইনটো খুব ধুনীয়া আগতে আমাৰ আইতাহঁতৰ দিনত চাগে গহনা কিছুমান দেখা পাথৰ থকা এনেকুৱা ধৰণৰ আছিলে এতিয়া আকৌ মানুহে ভাল পায় কিন্তু এইবোৰ পাথৰ কিন্তু বঙালী পাথৰ এইটো গাগৰি বুলি কয় পানীয়ানা গাগৰিটো ইয়াত আমাৰ তেনেকে সেই গলপতাৰ ফুলটো দি পেলাই থুৰীয়া ফুল দি পেলাই পিন্ধা হৈছে আৰু এটা কথা দেই আজিকালি থুৰীয়াটো খুব ভাল পোৱা হৈছে চবেই আজিকালি এডজাষ্টেবল কৰা হৈছে ময়ো পিন্ধি আছোঁ এইটো তুমি দেখুৱাব পাৰা এইটো আজিকালি বেলেগ বেলেগ কালাৰ হৈছে এইটো কেঁচা সোণৰ এইটো দৰ্শকসকলে চাব পাৰে আৰু খুলিব পাৰে থুৰীয়া আৰু যিকোনো মানে দুগদুগী হওক এনেকৈ খুলিব পাৰি মই এযোৰ পিন্ধি আছোঁ ব্লু কালাৰৰ আগতে আইতাহঁতৰ কাণত পুৰা সোমাই দিছিলে কাৰণ হোলবোৰ ডাঙৰ কৰে আগতে কুহিলা সোমাই তেনেকে পানী পৰি পৰি কুহিলা ফুলি গ'লে হোলটো ডাঙৰ হৈ যায় ফুটাটো তাৰপিছত সোমায় আজিকালি বহুতক দেখা যায় যে অকল পশ্চিমীয়া যিবোৰ গহনাৰ ডিজাইন সেইবোৰ মানুহে পিন্ধে কিন্তু মই ভাবোঁ মিক্স কৰি আমাৰ নিজৰ যিখিনি ট্ৰেডিশ্যনেল আমাৰ ডিজাইন থাকে আমাৰ যদি পিন্ধিব নোৱাৰোঁ আমাৰ উদ্যোগটোও বাচি থাকিব কৰ্ম সংস্থাপন এটা মানে কাৰোবাক দিয়াটো এটা বৰ ডাঙৰ কথা সেইকাৰণে এই বস্তুটো সজাগ মানুহখিনি হ'লে নিজৰ ব্যৱসায়টো কৰিলে ভাল হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো বহুত ভাল সেইটোৱে এতিয়া কি হৈছে আমাৰ ডিজাইনবোৰ ফেচবুক বা হেৰিত ডিজাইনবোৰ ওলোৱা দেখি বাহিৰৰ মানুহে যেনেকৈ চাইনাৰ পৰাও গামখাৰু অহা হৈছে কিমান লাজৰ কথা বম্বে কলিকতাৰ পৰা সেই আমাৰ চানেকিবোৰ লৈ সাধাৰণভাৱে উলিয়াই দিয়াৰ কাৰণে মানুহে সস্তাতে পায় সেইবোৰ বেয়া বস্তু ল'বলৈ আৰম্ভ কৰিছে কাৰণ তেওঁলোকে নেজানে আমাৰ মানুহে কিছুমানে কি কৰিছে সেই মাৰোৱাৰীয়ে বা অনা অসমীয়া ফেঞ্চি বজাৰৰ পৰা তেওঁলোকৰ পৰা কিনি আনি পেলাই অসমীয়া মানুহে বিক্ৰী কৰিলে ভাবে কি সেয়া কেঁচা শুনে সেই তেনেধৰণকে মানুহক মানে চেইন চিষ্টেমত সেইবোৰ গহনা বিক্ৰী কৰাটো হৈছে এইটো খুব আমাৰ কাৰণে ভয়াৱহ হৈছে গামখাৰু মুঠিখাৰু আজিকালি চবেই খুব ভাল পায় কিন্তু আমাৰ মানুহৰ এটা ভুল ধাৰণা এই ডাঙৰ খাৰু পাতক গামখাৰু বুলি কয় আচলতে ডাঙৰ খাৰু পাত খুচৰুৱা খাৰু বা মুঠি খাৰু বুলি কয় খুচৰুৱা খাৰু বুলি কয় আৰু যিটো গামখাৰু কয় সেইটো অলপ সৰু হয় সেই খাৰুবিলাক এইটো আচলতে মুঠি খাৰু খুচুৰা খাৰু সৰু হেৰি কিন্তু যিটো মানে আগতে গাম মানে যিজন গাঁৱৰ মুখিয়াল মতা মানুহ তেওঁ পিন্ধিছিলে পিন্ধা নাছিলে খুচৰুৱা খাৰু বা মুঠি খাৰুহে মাইকী মানুহে পিন্ধিছিলে সৰুটো আগতে মতা মানুহে পিন্ধিছিলে আগতে গামখাৰু বা মুঠি খাৰু এইখিনি চিলভাৰ কালাৰতে আছিলে নে সোণৰ সাধাৰণতে ৰূপতে হয় আৰু কিছুমানে ইয়াত সোণ পাত খটুৱাই লয় যেনেকৈ আমি এটা পানী চৰাই দিছোঁ ইয়াত সোণৰ পাত লগাই লয় আচ্ছা সোণৰ পাত লগোৱাটো আমাৰ আগতে ৰূপ আৰু সোণ দুইটাৰ দিয়া আছে আৰু কিছুমানৰ তাত পাথৰ দিয়া আৰু খুব ধুনীয়াকৈ কাম কৰা থাকে পিয়'ৰ গ'ল্ডতো বনায়
আমাৰ এই অসমীয়া গহনাসমূহ কেৱল গহনাসমূহে নহয়, আমাৰ সাজপাৰ অসমীয়া এই গোটেইখিনি বস্তু এটা কেৱল অসমীয়াৰ মাজতে নহয়, অনা অসমীয়াৰ মাজতো বহুত চাহিদা বহুত বাঢ়ি গৈছে, বহুত বেছি ধৰণে চাহিদা বাঢ়িছে। আমাৰ এতিয়া ক'ব গ'লে গোটেই পৃথিৱীখনে আমাৰ মাৰ্কেট হয়, কিন্তু আমি সেই হিচাপে মাৰ্কেটিংটো কৰিব জনা নাই। এই ব্যৱসায়টো বা আমাৰ এই যে গহনাসমূহ বা সাজপাৰে হওক এইসমূহৰ নিজস্বতাটো বজাই ৰাখি বিকৃত নোহোৱাকৈ আমি কেনেধৰণে ইয়াৰ পৰিসৰটো আৰু বঢ়াব পাৰি বুলি আপুনি ভাবে নেকি যে এইসমূহৰ যি আপোনাৰ পদ্ধতি বনোৱাৰ যি পদ্ধতি বা কৌশলসমূহ বা যি চানেকিসমূহৰ যিবোৰ নাম এই গোটেই কথাখিনি লিপিবদ্ধ হোৱাটো আপুনি গুৰুত্বপূৰ্ণ বুলি ভাবে নেকি এজ এ ডকুমেণ্টেশ্যন? খুবেই এইটো আচলতে লিপিবদ্ধ আছেও বহুত ধৰণৰকৈ, কিন্তু এতিয়া আমাৰ চবতকৈ যিটো দৰকাৰী কথা হৈছে আমাৰ এই মানুহখিনিক বচাই ৰাখিবলৈ এটা খুব ভাল মাৰ্কেট গোটেই পৃথিৱীতে দিব পৰা এটা ব্যৱস্থা যদি আমি কৰিব পাৰোঁ, মাৰ্কেটিংটো যদি ভাল কৰিব পাৰোঁ, তেতিয়া পৃথিৱীখনে আমাৰ মাৰ্কেট কি হয়। সুন্দৰ চিন্তা আৰু পৰিকল্পনালৈ আগবাঢ়িছে। আচলতে এইবোৰ আমাৰ ঐতিহ্য আৰু আমি যেনেকৈ হ'লেও এইসমূহৰ লগত যদি জড়িত হৈ আছোঁ তেনেহ'লে এইসমূহক কেনেকৈ বচাই ৰাখিব পাৰি, এই উদ্যোগটোক কেনেকৈ বচাই ৰাখিব পাৰি সেই আমাৰ নিজৰে কৰ্তব্য, নিজৰ কৰ্তব্য। ঠিক আছে, যোনে যিটো ক্ষেত্ৰত আছে সেইখিনি মানুহৰ মানে দায়বদ্ধতা থকা উচিত, কাৰণ প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত প্ৰত্যেকে কৰিব নোৱাৰে, কিন্তু যাৰ যিখিনি আয়ত্তৰ ভিতৰত আছে, যিটো যাৰ ক্ষেত্ৰত সেইখিনি যদি ভালকৈ কৰি যায় আমাৰ জাতিটোৰ কাৰণেও ভাল। নিশ্চয় বাইদেউ, অশেষ ধন্যবাদ থাকিল, বহুত ভাল ভাল কথা জানিব পাৰিলোঁ আৰু আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ থাকিল। মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি আৰু ৰাইজক কথাখিনি বুজাব পাৰি ভাল পাইছোঁ, কাৰণ মানুহৰ অকণ কনফিউজন থাকে। নিশ্চয়, সেইটোৱে ভাল। ধন্যবাদ থাকিল। প্ৰিয় দৰ্শকসকল, এই পৰম্পৰাগত গহনাসমূহ আমাৰ ঐতিহ্য, ইয়াৰ লগত জড়িত হৈ থকা থলুৱা উদ্যোগটিও বচাই ৰখাৰ দায়িত্ব আমাৰেই। ইয়াৰ ভৱিষ্যতলৈ বৰ্তি থকাৰ নিশ্চিতি আমিয়েই তৈয়াৰ কৰিব লাগিব। ইয়াৰে সৈতে আজিৰ অনুষ্ঠানৰ পৰা মই সংহতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।